নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন সমাগত ইতিমধ্যে সাজু হৈ উঠিছে প্ৰাৰ্থীসকল। ৰাজ্যত এতিয়া আমি দেখিবলৈ পাইছোঁ পঞ্চায়তৰ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ। আৰু আমি আজি পোনপ্ৰথমবাৰৰ বাবে পোহৰ লাইভেটৰ যোগেদি এজন বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী আৰু সমাজ জীৱনৰ লগত জড়িত ব্যক্তিক আপোনালোকৰ মাজত চিনাকি কৰি দিম। তেখেত হৈছে 34 নং পশ্চিম চাৰিগাঁও পঞ্চায়তৰ 4 নং খণ্ডৰ এজন প্ৰাৰ্থী, যিজন প্ৰাৰ্থীয়ে খণ্ড সদস্য হিচাপে ৰাইজৰ মাজত সেৱা কৰিবলৈ আগবাঢ়িছে। আৰু বিশেষভাৱে তেখেত অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হিচাপে যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচনটো সাধাৰণ ৰাইজে বা জনপ্ৰিয় ৰাইজে নিশ্চিতভাৱে নিৰ্বাচন অৱতীৰ্ণ হ'ব পাৰিব। এনেধৰণৰ ব্যক্তিসকলে সুবিধা পাইছে ৰাইজৰ সেৱা কৰাৰ বাবে। এইবাৰ তেখেতে সুযোগ পাইছে যে ৰাইজক প্ৰত্যক্ষভাৱে ৰাজনীতিৰ জৰিয়তে সেৱা কৰা। তেখেত হৈছে অসীম শৰ্মা বৰুৱা। ইতিমধ্যে আমি অসীম শৰ্মা বৰুৱাৰ বাসগৃহত আছোঁ। তেখেতৰ পৰা জানিম যে এইবাৰ প্ৰথমবাৰ তেওঁ নিৰ্বাচন অৱতীৰ্ণ হ'ব, ৰাইজক কেনেদৰে সেৱা কৰিব, সবিশেষ তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। অসীম বৰুৱা, আপোনাক আমি স্বাগতম জনাইছোঁ। হয়, প্ৰথমতে তোমালোকলৈও মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পোহৰ লাইভটো যেন বহুত আগবাঢ়ি যায়, অসমৰ সাংবাদিক জগতত তোমালোকৰ বহুত অৱদান, বলিষ্ঠ পদক্ষেপ লোৱা, সেই আশাৰে মই সকলো অসমৰ সাংবাদিকসকলে প্ৰথমতে হৃদয়ৰ পৰা তেওঁলোকৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিহেতু প্ৰায় বহু বছৰ ধৰি আপুনি বিশেষভাৱে সামাজিক জীৱনত বা সাংস্কৃতিক জীৱনত সেৱা কৰি আহিছে। এইবাৰ এটা সুবিধা পাইছে, যিহেতু চৰকাৰে এটা নিয়ম কৰিছে যে যিসকল জনপ্ৰিয় ব্যক্তি তেখেতৰ পোনে পোনে ৰাজনীতি কৰক, তেখেতে ৰাইজৰ সেৱা কৰক। এই সেৱাৰ কৰা সুযোগ এটা পাইছে, কেনেকুৱা অনুভৱ? কেনেকুৱা অনুভৱ? খুব ভালেই পালোঁ। এইটো যে মই নিৰ্দলীয় হিচাপে প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো বৰ সুখী হৈছোঁ মই। আৰু এইটো চৰকাৰে যিটো নিয়ম কৰিছে এইটো সঁচাকৈ মানে যথেষ্ট আদৰণীয়। যিহেতু এজন নিৰ্দলীয় হিচাপে পঞ্চায়তখন নিৰ্দলীয় হ'ব লাগে, মানে বিভেদ যাতে নাহে, ইটো দলৰ মানুহ সিটো দলৰ বুলি যাতে ৰাইজৰ মাজত এটা বেয়া মনোভাৱ আৰু ৰাইজৰ মাজত জনপ্ৰিয় হ'ব লাগে, ৰাইজৰ মাজত জনপ্ৰিয় ভাল এজন প্ৰতিনিধি যাতে বাছে, এটা পঞ্চায়তটো জীয়াই থাকিব আৰু সকলোৰে সপোন পূৰণ হ'ব। মই সেইটোৱে আশা কৰিছোঁ। খুব ভাল কথা কৈছে যে আমাৰ যোৰহাটৰ বিশেষভাৱে অসীম শৰ্মা বৰুৱাক সকলোৱে চিনি পায়। তেখেতে সুখতে হওক দুখতে হওক ৰাইজৰ মাজত থাকে। বিভিন্ন অনুষ্ঠান তেখেতে গঢ় দিছে, বিভিন্ন অনুষ্ঠানত তেখেতে সহযোগিতা কৰিছে আৰু বিশেষভাৱে যুৱ বন্ধুসকলক বহুত সহায় কৰে। সেই কথা সকলোৱে জানে। যে এই যে নিৰ্বাচন এইবাৰ আপুনি 34 নং পশ্চিম চাৰিগাঁও পঞ্চায়ত 4 নং খণ্ডৰ প্ৰাৰ্থী হিচাপে আপুনি এইবাৰ ৰাইজৰ মাজত আহিলে, কেনেকুৱা ধৰণৰ আশা কৰিছে? আশাটো সকলোৱে কৰে, মই কৰিছোঁ, কিন্তু মই এইটোৱে আশা কৰিছোঁ মমৰ দৰে গলি গলি যাতে শেষ হৈ গ'লেও ৰাইজক সদায় যাতে পোহৰাই যাব পাৰোঁ। মই প্ৰতিদিনে সমাজখনৰ কাৰণে আগবাঢ়িলেতো জনপ্ৰতিনিধিৰ দায়িত্ব আহিয়ে গ'ল সেইদিনাখন। তেওঁ প্ৰতিজন ৰাইজৰ ওচৰত প্ৰতিটো খবৰ তেওঁ নিজে লৈ ফুৰিব লাগিব। আজি যদি মোৰ ঘৰত টিঙৰ যদি পানী নপৰে, কাৰোবাৰ ঘৰত পৰে, মোৰ অন্তৰত দুখ পাম। গতিকে মই নিশ্চয় কিবা কৰি হ'লেও তেখেতক মই টিং দুখন হ'লেও ঘৰত লগাই মেলি দিবই লাগিব নিশ্চয়। মোৰ ঘৰত ভাত এসাঁজ খাইছোঁ, আজি কোনোবা যদি নাপায় অন্নখান মই যোগাৰ কৰি দিব লাগিব। খুব ভাল। এনেধৰণৰ ব্যক্তিকে ৰাইজে বিচাৰে। কোনোবাই কাৰোবাৰ অসুখ এটা হ'লে খবৰ কৰি যাব লাগিব, হয়তো কিবা এটা সুবিধা কৰি মই হস্পিটেলত নিব লাগিব, 2-4টা দৰৱ নিজেও কিনি দিব, সকলোৱে কিনি দিব লাগিব প্ৰয়োজন হ'লে। প্ৰয়োজন সাপেক্ষে সকলো মতে সমাজৰ লগত থাকিব লাগিব। এটা খুব ভাল চিন্তা অসীম শৰ্মা বৰুৱাই কৰিছে যে জনপ্ৰতিনিধিসকল ৰাইজৰ মাজত থাকিব লাগে, জনপ্ৰতিনিধিসকল সুখত থাকিব লাগে, দুখতো থাকিব লাগে। নিজে যদি সুখত থাকে আনকো সুখত থকাৰ এটা চিন্তা কৰিছে অসীম শৰ্মা বৰুৱাই। যিহেতু আমি জানো যে শৈশৱৰ পৰা আপুনি অনুষ্ঠান পৰিচালনাত জড়িত, আপুনি বিভিন্ন অনুষ্ঠানত আপুনি সহযোগিতা আগবঢ়াইছে। সেই সময় আপোনাক যথেষ্ট সহায় কৰিব, কাৰণ শৈশৱৰ পৰাই আপুনি বৰ্তমানলৈকে যিমান অনুষ্ঠানত জড়িত, বৰ্তমান সময়ত আপোনাৰ সহায় হ'ব নিশ্চয়। ৰাইজৰ কাষ চাপাতটোতো ৰাইজে সকলোখিনিতো অসীম বুলি জানেই আৰু চবেই অসীম সকলোৱে মাতে মোক। প্ৰতিজন এনেও মই প্ৰতিজন ঘৰে ঘৰে এনেও যাওঁ, প্ৰতিটো অঞ্চলত প্ৰতিটো চুকৰ খা খবৰ মই পাই লৈয়ে থাকোঁ আৰু গৈয়ে থাকোঁ। সেইখিনি মই নিশ্চয় সহায়, মানে কি মই যে জিকিম বা সেই বুলি মই কোৱা নাই, মোকতো এনেও সকলোৱে সহায়ো কৰে, ময়ো কৰোঁ ৰাইজক। দুখে সুখে সদায় ৰাইজৰ কাষতে মই থাকোঁ, এতিয়াও থাকিম আৰু থাকিম, ভৱিষ্যতেও থাকিম। আপুনি এটা কবিতাও লিখিছে। কবিতাটো 2-4টা কবিতা মানে ধৰক এনেকুৱা হয়, নিজে লিখা কবিতা, মই নিজেই ৰাতি মনত আহিলে লিখোঁ। এইটো পখিৰাৰ ৰুণমানি কোমল পাখিৰে ঢাকিব পাৰিব জানো প্ৰভাতৰ পদুম, গভীৰ ৰাতি ভাহি অহা কেতেকীৰ সুৰ শুনিছোৱা কিমান যে কৰোঁ, হৈ আছে বৰ্তমান আহিব ভৱিষ্যত, গুচি গ'ল দূৰৰ অতীত,
সুখী হোৱা চিৰজীৱন হোৱা তোমালোক চিৰ সুন্দৰ ই যে অসীমৰ চিৰবঞ্চিত হয় 4 নং খণ্ডত ভোটাৰ সংখ্যা কিমান 714 আছে 714 হয় আছে আপুনি 690 বা 95 জীৱিত ব্যক্তি আছে হয় আপুনি যদি জিকে হয় জিকিলে আপুনি প্ৰথম আপোনাৰ কাম কি হ'ব আপুনি যেটো মই কল্পনাটো বহুতেই কৰোঁ ৰূপাই কল্পনা মধুৰ বাস্তৱ গধুৰ কিন্তু হয় বাস্তৱে জীৱনক আগুৱাই লয় গতিকে মই ভাবোঁ এখন সুন্দৰ গাঁও যেনেকৈ সৰুতে স্কুল যাওঁতে প্ৰথম পঢ়িছিলোঁ শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছৰে ভৰা এই কবিতাৰ ফাকি অৰ্থ যিটো এখিনি আছে সেইখিনিকে মই কৰিব খোজোঁ এখন গাঁও সৰ্বাংগ সুন্দৰ হৈ জিলিকি উঠক অসমৰ বুকুত যেন অমুকলৈকে গৈছিলোঁ যোৰহাটৰ এখন গাঁৱলৈ গৈছিলোঁ একদম পঞ্চায়ত 34 নং পঞ্চায়তত গৈছিলোঁ ইমান ধুনীয়া লাগিলে ইমান সুন্দৰ গাঁও এখন পৰিপাটি বনাইছে তেনেকুৱা এটা কল্পনা মই কৰিছোঁ জিলিকি থাকক অসমত যেন এখন গাঁও সভা পাই জিলিকি যায় গোটেই নদন বনত হৈ পৰক আমাৰ গাঁওখন সেয়ে আশা মোৰ অসীমদা যেহেতু আপুনি এটা সুযোগ পালে আৰু যেহেতু আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী কি কওক ৰাজ্যৰ মুখ্যমন্ত্ৰী এইটো এটা নতুন প্ৰক্ৰিয়া আৰম্ভ কৰিছে পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ মাজত যি জনপ্ৰিয় ব্যক্তিয়ে নিৰ্বাচন খেলিব পাৰিব এই প্ৰতিষ্ঠানটো আমাৰ ল'বলৈ দিছে নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠান দলীয় প্ৰতীক নাথাকে কিন্তু মই লৈছোঁ উদিত সূৰ্য আপুনি উদিত সূৰ্য যাতে উদয় হয় আকৌ নতুনকৈ জিলিকি যাওঁ আপুনি নিৰ্বাচনটো সম্পৰ্কে কি ক'ব যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়ে সুযোগ দিছে জনপ্ৰিয় ব্যক্তিসকলক ৰাইজক সেৱা কৰাৰ বাবে কাৰণ তেখেতে যদি এই প্ৰক্ৰিয়াটো নহ'লেহেঁতেন নিশ্চিতভাৱে আজি দলীয়ভাৱে বেলেগে টিকট পালেহেঁতেন কি ক'ব মুখ্যমন্ত্ৰী কি ক'ব এইটো কাৰণে তেখেতক মই যথেষ্ট ধন্যবাদ জনাইছোঁ এইটো ভাল এটা তেখেতে মানে সিদ্ধান্ত লৈছে এইটো যুৱকসকলৰ পৰা আদি কৰি যিখিনি মানে কৰ্মী বা মানুহ ৰাইজ সমাজৰ মানুহ ব্যক্তি আছে বিশেষ ব্যক্তিজন আগবাঢ়ি যোৱাত সহায় হৈছে আৰু শেষত আমি সুধিছোঁ যে সকলোৰে সপোন থাকে এই পঞ্চায়তৰ যিসকল সদস্যা নিৰ্বাচিত হ'ব তেওঁলোকৰ মাজৰ পৰা এইবাৰ পোনপ্ৰথমে সভাপতি নিৰ্বাচিত সভাপতি হোৱাৰ আপুনি চিন্তা কৰিছে নেকি মই বৰ্তমান যদি সভাপতি হোৱাৰ চিন্তাটো মই আৰু সেইটো সময়ত হ'ব দেখা যায় কিন্তু সভাপতি নহ'লেতো মই কামখিনি কৰিম মোৰ সেই প্ৰতি মই যে ডাঙৰ পদভাৱ কিবা কিবি লাগিব নহয় সমাজত এইখিনি এইটো পালেও মই এই সমাজখনৰ কাৰণে এইখিনি যদি কৰিব পাৰোঁ সেইখিনি মই যথেষ্ট হ'ব সেইখিনি ভাবোঁ তাহলে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আপোনাৰ আগন্তুক যি নিৰ্বাচনৰ যাত্ৰা এই যাত্ৰাৰ বাবে আমি পুনৰবাৰ আমি পুৱালৈৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে খুব ভাল লাগিছে যে এনেধৰণৰ ৰাইজৰ মাজত থকা ব্যক্তিসকল আগবাঢ়িব লাগে তাৰেই প্ৰমাণ হৈছে অসীম শৰ্মা বৰুৱা আমি কৈছোঁৱে যে অসীম শৰ্মা বৰুৱাই এই যি 4 নং খণ্ডই নহওক যোৰহাটতে হওক বা আমাৰ বিশেষভাৱে বৃহত্তৰ বৰিগাঁও অঞ্চলতে হওক এজন চিৰপৰিচয় ব্যক্তি যি দুখতো মানুহৰ লগত থাকে সুখতো মানুহৰ লগত থাকে সামাজিক অনুষ্ঠান নামঘৰ মন্দিৰ বিভিন্ন অনুষ্ঠানত তেখেত জড়িত হৈ থাকে তেখেতৰ সেৱা কৰি আহিবলৈ সুযোগ পাইছে আৰু আমি আশা কৰিছোঁ যে এইবাৰ তেওঁ পোনপ্ৰথমবাৰৰ বাবে এইবাৰ নিৰ্বাচন খেলিব আৰু আমি আশা ৰাখিছোঁ তেওঁ নিৰ্বাচনত যি চিন্তা কৰিছে যে তেওঁ জয়ী হ'ব বুলি তেওঁ ভাবিছে নিশ্চয়ভাৱে তেখেতৰ এই জয় হোৱাৰ আমি সপোন পূৰণ হ'ব তাকে আশা কৰিছোঁ আৰু বিশেষভাৱে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় জয় অসম